কোৱা সিজনী আদৰ্শ প্ৰাথমিক বিদ্যালয় জিলাখনতে নহয় সমগ্ৰ অসমতে এখন ভাল বিদ্যালয় বুলি ইতিমধ্যে স্বীকৃতি পাইছে। এতিয়াও বৰ্তমান 206 জন ছাত্ৰ ছাত্ৰী আছে। এতিয়া এটা SSA অৰ্থাৎ সমগ্ৰ শিক্ষা অভিযানৰ পৰা এটি এডিশ্যনেল ক্লাছৰুম আজি মই উদ্বোধন কৰিছোঁ। ইয়াতে শ্ৰেণীকোঠাৰ অভাৱ আছে। শিক্ষক যথেষ্ট ভাল ধৰণে শিক্ষাদান কৰে আৰু এটা ভাল খবৰ যে এইখন বিদ্যালয়ৰ পৰা এগৰাকী ষ্টেট লেভেললৈ TLM বুলি কয় যে টিচিং লাৰ্ণিং মেটেৰিয়েলছত চিলেক্ট হৈছে জাহ্নৱী চেতিয়া। মই গতিকে এই বিদ্যালয়খনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ লগত ইয়াতে স্থানীয় ৰাইজে যথেষ্ট এইখন বিদ্যালয়খনক মৰম কৰে। আমাৰ প্ৰতিষ্ঠাকালৰ লগত জড়িত আমাৰ শিক্ষাবিদ দণ্ডেশ্বৰ চেতিয়া আছেই, মোৰ লগত ব্লক BEO উপস্থিত আছে প্ৰণৱ গগৈ আৰু লগতে প্ৰধান শিক্ষক। এটা সুন্দৰ পৰিৱেশ শৈক্ষিক পৰিৱেশ ইয়াতে আছে আৰু বিদ্যালয়খনৰ ৰিজাল্ট ভাল। গতিকে এনেকুৱা বিদ্যালয়বিলাক অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকে অসমীয়া ভাষাটোৰ ক্ষেত্ৰত বা অসমীয়া এই শিক্ষা বিভাগটোক আগুৱাই লৈ যাব। ইয়াতে এটা উদাহৰণ দিব পাৰোঁ যে ইয়াতে যিসকল মানে বেচৰকাৰী বিদ্যালয় বা ব্যক্তিগত বিদ্যালয়ৰ পৰা এনেকুৱা বিদ্যালয়লৈ আহে, বহুত ঠাইত চৰকাৰী বিদ্যালয়ৰ পৰা বেলেগ বিদ্যালয়লৈ লৈ যায় ল'ৰা ছোৱালীক ট্ৰান্সফাৰ কৰি, কিন্তু ইয়াতে এটা উদাহৰণ দিব পৰা যায়। এইখন বিদ্যালয়লৈ বেলেগ বেচৰকাৰী বিদ্যালয় ব্যক্তিগত বিদ্যালয়ৰ পৰা ইয়ালৈহে আহে, কাৰণ ইয়াত ভাল শিক্ষা দিছে। এনেকুৱা শিক্ষা যদি প্ৰচলন হয়, মই ভাবোঁ অসমত আমাৰ বহু চৰকাৰী বিদ্যালয়বিলাক ওপৰলৈ উঠি যাব আৰু এনেকুৱা চৰকাৰী বিদ্যালয় আমাক লাগে। যিহেতু ইয়াতে বুনিয়াদটো গঢ়া হয় প্ৰাথমিক বিদ্যালয় চৰকাৰী নীতি নিয়মৰ যোগেদি। এতিয়া নতুন এডুকেশ্যন পলিচিত চৰকাৰবিলাক যেনেধৰণে মানে শিক্ষা ব্যৱস্থাটো উন্নত কৰিবলৈ গৈ আছে, সেইবিলাক ব্যক্তিগত বা ৰাজহুৱা বিদ্যালয় সেইবিলাক শিক্ষা নাপায়। আজি চৰকাৰেও যথেষ্ট সহায় কৰিছে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে। গতিকে মই চৰকাৰী বিদ্যালয়ত সকলোৱে নিজৰ সন্তানক শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনালোঁ আৰু এই অনুষ্ঠানটোৰ আজি এটা যিমান সংখ্যক ইয়াত পিতৃ মাতৃ অভিভাৱক বা অনুষ্ঠানটোৰ হিতাকাংক্ষী উপস্থিত থাকিলে মই আটাইলৈকে ধন্যবাদ।